ছাত্ৰ সন্থাৰ উদ্যোগত নামখলা জনিতপুৰ পুথিভঁৰাল আৰু কলাকৃষ্টি পৰিষদৰ সহযোগত বিহু নাচৰ আখৰা 2025 আমি এয়া আয়োজন কৰিছোঁ। আজি তৃতীয় দিনৰ এই কাৰ্যসূচী। তৃতীয় দিনৰ কাৰ্যসূচীত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে আমাৰ এয়া কাৰ্যসূচী চলি আছে। আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে চিন্তুনাথ ডাঙৰীয়া, তেখেতে লগতে এটা 7জনীয়া টিম দল আমাৰ ইয়াতে আছে শিকোৱাকৈ, আৰু যথেষ্ট অভিভাৱকখিনি আপোনালোকে দেখিছে ইয়াতে অভিভাৱকসকল আছে। মই অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে এই নিজৰ ল'ৰা ছোৱালীসমূহক ইমান ধুনীয়াকৈ উলিয়াই আনিছে। বিহু বুলি অসমীয়াৰ যিটো বাপতি সাহোন উৎসৱটো, নিজৰ বাপতি সাহোন উৎসৱটো তেওঁলোকে আগুৱাই নিয়াৰ কাৰণে আমাৰ বিহুটো যাতে শুদ্ধ ৰূপত শিকিব পাৰে ল'ৰা ছোৱালীখিনিয়ে, তাৰ কাৰণে তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সেয়েহে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে কলাকৃষ্টি পৰিষদৰ সমূহ বিষয়ববীয়া তথা সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে আমাৰ লগত সহযোগ কৰি অনুষ্ঠানটো আমাৰ ইয়াতে সুকলমে অনুষ্ঠিত কৰাত যথেষ্টখিনি সহায় কৰিছে। তাৰ লগতে আপোনালোক অসংখ্য মাধ্যমৰ বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে এই নিউজটো পৰিৱেশন কৰিছে, ইয়াতে আহিছে, কাৰণ আপোনালোকে চাব এই বৃহত্তৰ অঞ্চলটোত বিহু নাচৰ আখৰা এখনো নাই। আমাৰ এই বৃহত্তৰ নামখলা অঞ্চলত বিহু নাচৰ আখৰা যিহেতু নাই, ল'ৰা ছোৱালীখিনি শিকাৰ পৰা বঞ্চিত হ'ল হয়। যদি সেয়ে আমি সদৌ অসম ছাত্ৰ সন্থাৰ এয়া এক পদক্ষেপ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই শাখা ছাত্ৰ সন্থাই বিহু নাচৰ আখৰা আয়োজন কৰিছে, আৰু তাৰে এয়া এক অংশ নামখলা আঞ্চলিক ছাত্ৰ সন্থাই শৈক্ষিক সামাজিক সাংস্কৃতিক বিভিন্ন দিশত আমি কামসমূহ কৰি যোৱাৰ চেষ্টা কৰিছোঁ, আৰু তাৰে এয়া এক অংশস্বৰূপে এয়া আপোনালোকে আজি ইয়াত দেখিব পাইছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী চিন্তুনাথ। নামখলা আঞ্চলিক ছাত্ৰ সন্থাই 6দিনীয়াকৈ বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আয়োজন কৰিছিলে। এই কৰ্মশালাত তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে মই প্ৰশিক্ষক হিচাপে আজি 3 দিন ধৰি উপস্থিত আছোঁ। আৰু নামখলা আঞ্চলিক ছাত্ৰ সন্থাই এই যি নেকি বহাগৰ মাহৰ পদূলিৰ মুখত যি নেকি আমাৰ প্ৰতি বছৰে আয়োজন কৰি অহা বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাখন আয়োজন কৰিছে, তাক লৈ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। ময়ো ধন্যবাদ জনাইছোঁ। এইবাৰ মই নিজে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি বহুত মই নিজকে সুখী হৈছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে বহু দূৰৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল